লজিক্যাল ল্যাবরেটরিয়ে ভুয়া রিপোর্টেৰে ৰোগীৰ জীৱনক লৈ হেতালি খেলাৰ এক ভয়ংকৰ তথ্য ফাদিল হোৱাৰ পিছত এইবাৰ পোহৰলৈ আহিছে আন এক চাঞ্চল্যকৰ তথ্য। জেএমচিএইচৰ অধীক্ষকৰ সহি জাল কৰি এইবাৰ যোৰহাটত একাংশই চলাইছে ভুৱা আৰটিপিচিআৰ ৰিপৰ্টৰ বেহা। আমি জনাইছো যোৰহাটৰ একাংশ পেথলজিক্যাল ল্যাবৰেটৰিয়ে ভুৱা ৰিপৰ্টেৰে ৰোগীৰ জীৱনক লৈ হেতালি খেলাৰ ভয়ংকৰ তথ্য ফাদিল হোৱাৰ পিছত এইবাৰ পোহৰলৈ আহিছে আন এক চাঞ্চল্যকৰ তথ্য। জেএমচিএইচৰ অধীক্ষকৰ সহি জাল কৰিছে এই প্ৰবঞ্চক চক্ৰই। জেএমচিএইচৰ অধীক্ষকৰ সহি জাল কৰি এইবাৰ যোৰহাটত একাংশই চলাইছে ভুৱা আৰটিপিচিআৰ ৰিপৰ্টৰ বেহা। এই চাঞ্চল্যকৰ তথ্য এই মুহূৰ্তত সন্মুখলৈ আহিছে। তীব্ৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে এই মুহূৰ্তত। আৰক্ষীৰ চকুত ধূলি দি এনেদৰে ভুৱা আৰটিপিচিআৰৰ ৰিপৰ্টৰ বেহা চলিছে যোৰহাটত। যোৰহাটত ধাৰাবাহিকভাৱে কৰোনাৰ সংক্ৰমণ অব্যাহত আছে। সম্পূৰ্ণ লকডাউন ঘোষণা কৰা হৈছে আৰু তেনে সময়তে ইয়াৰ সুযোগ গ্ৰহণ কৰি ভুৱা আৰটিপিচিআৰ টেষ্টৰ বা ৰিপৰ্টৰ বেহা চলাই আছে এটা দুষ্ট চক্ৰই। আমাৰ যোৰহাটৰ সাংবাদিক গৌতম বৰাৰ সৈতে পোনপটীয়া সম্প্ৰচাৰত এই মুহূৰ্তত আমি সংযুক্ত হৈছোঁ। গৌতম, অতি ভয়ংকৰ তথ্য সন্মুখলৈ আহিছে। আৰটিপিচিআৰ ৰিপৰ্টৰ বেহা চলিছে এই চাঞ্চল্যকৰ তথ্য, য'ত জেএমচিএইচৰ অধীক্ষকৰ সহি জাল কৰি চলোৱা হৈছে এই বেহা। হয় নিশ্চয়কৈ জয়ন্ত, অতিকৈ ভয়ংকৰ কথা, কিয়নো দেখা গৈছে যে যোৰহাটৰ কোভিড-19 পৰিস্থিতি অতিকৈ উদ্বেগজনক হৈ আছে। তাৰ মাজতে তথ্য পোহৰলৈ আহিছে যে জেএমচিএইচৰ VRDL লেবৰেটৰীৰ যি আৰটিপিচিআৰ ৰিপৰ্ট, সেই আৰটিপিচিআৰ ৰিপৰ্ট একাংশ দুষ্ট চক্ৰই জাল কৰি এক ব্যৱসায় চলাই আছে। শেহতীয়াকৈ এই তথ্য পোহৰলৈ আনিছে জেএমচিএইচ কৰ্তৃপক্ষই, কিয়নো কেইবাটাও তেনেধৰণৰ ভুৱা আৰটিপিচিআৰ ৰিপৰ্ট ইতিমধ্যে জেএমচিএইচ কৰ্তৃপক্ষই লাভ কৰিছে। আৰু কেইদিনমান পূৰ্বে আমি বাতৰি সম্প্ৰচাৰ কৰিছিলোঁ যে কেনেদৰে যোৰহাটৰ একাংশ লেবৰেটৰীয়ে ৰোগীৰ জীৱনক লৈ হেতালি খেলি ভুৱা বিভিন্ন টেষ্ট পৰীক্ষাৰ ভুৱা ৰিপৰ্ট দাখিল কৰি আহিছিলে জেএমচিএইচত চিকিৎসাধীন একাংশ ৰোগীক। আৰু তাৰপিছত সেই প্ৰতিবেদনৰ সম্প্ৰচাৰ হোৱাৰ পিছতে সমগ্ৰ জিলাখনতে চাঞ্চল্যৰ সৃষ্টি হৈছিল। যোৰহাট জিলা প্ৰশাসনে তদন্তৰ নিৰ্দেশ দিছিল, কিন্তু আজি কুপতি এই ক্ষেত্ৰত কিন্তু কোনো তদন্ত সম্পন্ন হোৱাৰ বিষয়ে আমি জানিব নোৱাৰিলোঁ। আৰু শেহতীয়াকৈ দেখিবলৈ পোৱা গৈছে যে 13 জুলাই তাৰিখে দুগৰাকী ৰোগীৰ আৰটিপিচিআৰ পৰীক্ষা কৰা হৈছে আৰু 14 তাৰিখে পুৱা তেওঁলোকক ৰিপৰ্ট দিয়া হৈছে। আৰু সেই দুটা ৰিপৰ্টে ভুৱা, দুটা ৰিপৰ্টে জেএমচিএইচত যি VRDL লেব আছে সেই লেবৰ ৰিপৰ্ট বুলি আমি দেখিবলৈ পাইছোঁ। তাত ইতিমধ্যে জেএমচিএইচৰ অধীক্ষকৰ সহি জাল কৰা হৈছে। আৰু যিটো SRF নম্বৰ থাকে জেএমচিএইচৰ আৰটিপিচিআৰ ৰিপৰ্টৰ, সেই SRF ৰিপৰ্ট নম্বৰ মেটচ কৰা নাই, মিলা নাই। অৰ্থাৎ বৰ্তমান যি SRF নম্বৰ বেটচ চলি আছে তাৰ লগত নিমিলে। আৰু যিহেতু QR কোড থাকে জেএমচিএইচৰ পৰা যিসমূহ আৰটিপিচিআৰ পৰীক্ষা কৰা হয়, ক'ভিড পৰীক্ষা কৰা হয়, সেই ৰিপৰ্টত QR কোড থাকে, কিন্তু এই যিটো ৰিপৰ্ট ভুৱা ৰিপৰ্টসমূহত QR কোড নাই। ইতিমধ্যে জেএমচিএইচ কৰ্তৃপক্ষই আৰক্ষীক এজাহাৰ দাখিল কৰিছে। আৰু যিসকল লোকে এনেদৰে বাহিৰৰ কোনো স্থানৰ পৰা আৰটিপিচিআৰ ৰিপৰ্ট সংগ্ৰহ কৰিছে তেওঁলোকক সোধা পোছা কৰিলে সমগ্ৰ নেক্সাছটোৰ তথ্য পোহৰলৈ অহাটো নিশ্চিত। কিন্তু জয়ন্ত, আপুনি কল্পনা কৰক যে কোনো লোক যদি সঁচাকৈ কোভিড-19ত আক্ৰান্ত হৈ আছে আৰু তেওঁলোকে নিজকে নিগেটিভ বুলি প্ৰমাণ কৰিবৰ বাবে এনেদৰে যদি ভুৱা ৰিপৰ্ট, য'ত যিখন ৰিপৰ্ট হৈছে জেএমচিএইচৰ VRDL লেবৰেটৰীৰ পৰা প্ৰদান কৰা ৰিপৰ্ট, আপাত দৃষ্টিত সৰ্বসাধাৰণ লোকে সেইটোৱে বুজিব, কোনেও নাজানে যে এইটো এটা ভুৱা ৰিপৰ্ট হয়। তেনেধৰণৰ এক দালাল চক্ৰই ভুৱা ৰিপৰ্টৰ বেহা চলাই আছে, য'ত নেকি এনে একোটা ৰিপৰ্টৰ মূল্য 2500 পৰা 3000 টকা বিভিন্ন লেবৰেটৰীত বিক্ৰী হৈ আছে। বা বিভিন্ন লেবৰেটৰীয়ে যিসমূহ আৰটিপিচিআৰ পৰীক্ষা কৰে বা ইয়াৰ পূৰ্বে এইটো অভিযোগ উঠিছিলে যে 2000 বা 3000 টকা একাংশ লেবৰেটৰীয়ে লয়। তাৰপিছত শেহতীয়াকৈ যিটো তথ্য পোহৰলৈ আহিছে জেএমচিএইচ কৰ্তৃপক্ষৰ অনুসন্ধানত পোহৰলৈ আহিছে যে এনেধৰণে VRDL লেবৰেটৰীৰ যি আৰটিপিচিআৰ ৰিপৰ্ট, সেই আৰটিপিচিআৰ ৰিপৰ্ট জাল কৰি তেনেধৰণে একাংশ দুষ্ট চক্ৰই সেই ৰিপৰ্টত জাল কৰিছে, জাল কৰি সেই ৰিপৰ্ট মেলি দিছে আৰু এক ৰমৰমীয়া বজাৰ তেওঁলোকে তৈয়াৰ কৰিছে। গতিকে এই ক্ষেত্ৰত যোৰহাট জিলা প্ৰশাসন আৰক্ষীৰ বহুখিনি কৰণীয় আছে। আৰু অতি শীঘ্ৰে যদি বৃহৎ নেক্সাছটোৰ সন্দৰ্ভত ব্যৱস্থা গ্ৰহণ নকৰে বা উৎখাত নকৰে, তেনেহ'লে হয়তো আৰু ইয়াতকৈ বিপৰ্যয় সংঘটিত হ'ব পাৰে। কিয়নো ইয়াৰ পূৰ্বে আমি যি বাতৰি সম্প্ৰচাৰ কৰিছিলোঁ কিছুদিন পূৰ্বে, সেই সন্দৰ্ভত কিন্তু যোৰহাট জিলা প্ৰশাসনে এতিয়ালৈকে কোনো ব্যৱস্থা গ্ৰহণ কৰা পৰিলক্ষিত হোৱা নাই। আৰু তাৰপিছত দ্বিতীয়টো যি আমি ঘটনা বৰ্তমান পোহৰলৈ আহিছে যে আৰটিপিচিআৰ ৰিপৰ্ট যোৰহাট জেএমচিএইচৰ VRDLৰ আৰটিপিচিআৰ ৰিপৰ্ট জাল কৰা হৈছে, য'ত নেকি ছুপাৰিণ্টেণ্ডেণ্টৰ সহি জাল কৰা হৈছে। আৰু এই ক্ষেত্ৰত যোৰহাট জিলা প্ৰশাসন তথা আৰক্ষীয়ে কি ব্যৱস্থা গ্ৰহণ কৰে সেয়া লক্ষণীয় হ'ব। আৰু জয়ন্ত, তাতকৈ ডাঙৰ কথাটো হৈছে যে জেএমচিএইচত যিসকল ক'ভিড ৰোগী চিকিৎসাধীন
হৈ আছে বিগত সময়ছোৱাত দেখা গৈছে যে এনেধৰণৰ বহু কোভিড ৰোগীৰ চিকিৎসালয়ত চিকিৎসাধীন অৱস্থাত মৃত্যু হৈছে কিন্তু বৰ্তমান এই প্ৰশ্ন উত্থাপন হৈছে যে যিসমূহ লেবৰেটৰীৰ জৰিয়তে এনেধৰণৰ ভুৱা ৰিপৰ্ট সেই কোভিড ৰোগীসকলক যদি যোগান ধৰা হৈছিলে তেনেহ'লে হয়তো তেওঁলোকৰ চিকিৎসাটো বিসংগতি সৃষ্টি হৈছিলে বা সেই ভুৱা যিসমূহ টেষ্ট পৰীক্ষা বা অন্যান্য অনুষাংগিক পৰীক্ষাৰ যিসমূহ ৰিপৰ্ট তাৰ ফলত সেই ৰোগীসকলৰ মৃত্যু হ'ব পাৰে কিয়নো JMCHত অস্বাভাৱিক হাৰত কিছু সংখ্যক কোভিড ৰোগীৰ মৃত্যুৰ হাৰ বৃদ্ধি পোৱাৰ ওপৰতো চৰ্চা অব্যাহত আছিলে কিছুদিন পূৰ্বলৈকে কিন্তু এই কথাটোতো বিশেষ গুৰুত্ব প্ৰদান কৰা পৰিলক্ষিত নহ'ল যোৰহাট জিলা প্ৰশাসনে যে যিসমূহ দুষ্ট চক্ৰই এনেধৰণৰ লেবৰেটৰীৰ জৰিয়তে ভুৱা ব্লাড টেষ্টৰ ৰিপৰ্ট যোগান ধৰি আহিছে JMCHত তাৰ ক্ষেত্ৰত কিন্তু কোনো ব্যৱস্থা গ্ৰহণ কৰা আমি এই মুহূৰ্তলৈকে দেখিবলৈ পোৱা নাই আৰু তাৰপিছত শেহতীয়াকৈ পোহৰলৈ আহিছে যে JMCHৰ অধীক্ষকৰ চহী জাল কৰি VRDL লেবৰেটৰীৰ জাল RT-PCR ৰিপৰ্ট বহু লোকক যোগান ধৰা হৈছে আৰু ইয়াৰ ওপৰত শেহতীয়াকৈ কি পদক্ষেপ গ্ৰহণ কৰিব যোৰহাট জিলা প্ৰশাসন তথা আৰক্ষীয়ে তাৰ ওপৰতে সকলোখিনি বহুখিনি গৌতম ইতিমধ্যে আপুনি তদন্তৰ কথা কৈছে ইতিমধ্যে JMCH কৰ্তৃপক্ষই আৰক্ষীৰ কাষ চাপিছে নে নাই এই গুৰুতৰ বিষয়টো আৰক্ষীক অৱগত কৰোৱা হৈছে নে নাই বা কিবা গোচৰ ৰুজু কৰা হৈছে নে নাই যেহেতু JMCHৰ নিজাববীয়া অনুসন্ধানত এই চাঞ্চল্যকৰ তথা ভয়ংকৰ তথ্য সন্মুখলৈ আহিছে আনহাতে গৌতম আন এটা উদ্বেগজনক বিষয় এয়াই যে যি সময়ত যোৰহাটত অপৰিৱৰ্তিত হৈ আছে কোভিড পৰিস্থিতি লকডাউন সম্পূৰ্ণৰূপে ঘোষণা কৰা হৈছে যোৰহাট জিলাখনত সংক্ৰমণ ক্ৰমাৎ অব্যাহত আছে বৃদ্ধি পাই আছে তেনে সময়ত কিন্তু পজিটিভ হোৱা ৰোগীকো যদি নেগেটিভ সজাই RT-PCRৰ এই ভুৱা ৰিপৰ্ট দিয়া হয় তেতিয়াহ'লে ই কিন্তু সংক্ৰমণৰ ক্ষেত্ৰত আৰু অধিক অৰিহণা যোগাব নিশ্চয়কৈ জয়ন্ত আমি সেই কথাটোৱে উল্লেখ কৰি আহিছোঁ যে JMCHৰ যি দুষ্ট চক্ৰ যি দালাল চক্ৰ ইয়াৰ পূৰ্বে এনেধৰণে ভুৱা ব্লাড টেষ্টৰ ৰিপৰ্ট যোগান ধৰি আহিছিলে তাৰ ওপৰত ব্যৱস্থা গ্ৰহণ কৰিব লাগে ঠিক সেইদৰে যি RT-PCRৰ ভুৱা ৰিপৰ্ট তৈয়াৰ কৰি এনেধৰণে বিক্ৰী কৰি আহিছে তেওঁলোকৰ ওপৰত ব্যৱস্থা গ্ৰহণ কৰিব লাগে ইয়াৰ পূৰ্বেও JMCHৰ কৰ্তৃপক্ষই যোৰহাট জিলা প্ৰশাসনৰ সমগ্ৰ বিষয়টো অৱগত কৰিছিলে তাৰপিছত যোৰহাট জিলা প্ৰশাসনে এটা তদন্তকাৰী গোট গঠন কৰি দিছিলে য'ত JMCHৰ চিকিৎসকো আছিলে কিন্তু তদন্ত কিন্তু সম্পূৰ্ণ নহ'ল তাৰপিছত শেহতীয়াকৈ এই যিটো ঘটনা অৰ্থাৎ 13 তাৰিখে চেম্পল সংগ্ৰহ কৰা হৈছে 14 তাৰিখে RT-PCR ৰিপৰ্ট প্ৰদান কৰা দেখুওৱা হৈছে এই সন্দৰ্ভত ইতিমধ্যে JMCH কৰ্তৃপক্ষই যোৰহাট আৰক্ষীক এজাহাৰ দাখিল কৰিছে আৰু তেওঁলোকে উল্লেখ কৰিছে যে বিষয়টো অতিকৈ ভয়ংকৰ যি সময়ত যোৰহাটত COVID-19 পৰিস্থিতিয়ে ভয়ংকৰ ৰূপ ধাৰণ কৰিছে তেনে সময়তে JMCHৰ VRDL লেবৰেটৰীৰ RT-PCR ৰিপৰ্ট জাল কৰি একাংশই যোৰহাটত ব্যৱসায় চলাই আছে আৰু অতি শীঘ্ৰে এই দুষ্ট চক্ৰটো উৎখাত কৰিব লাগে এই ক্ষেত্ৰত ব্যৱস্থা গ্ৰহণ কৰিব লাগে তেনেধৰণে তেওঁলোকে ইতিমধ্যে আৰক্ষীক এজাহাৰ দাখিল কৰিছে এতিয়া সকলোখিনি নিৰ্ভৰ কৰিছে যোৰহাট আৰক্ষী তথা জিলা প্ৰশাসনৰ ওপৰত কিয়নো JMCHৰ নিজস্ব সীমাবদ্ধতাৰ ওপৰত যিখিনি কৰিব লাগে সেয়া JMCH কৰ্তৃপক্ষই কৰিছে তেওঁলোকে এই সমগ্ৰ নেক্সাছটো তথ্য পোহৰলৈ আনিছে যে যোৰহাটত একাংশ দুষ্ট চক্ৰই JMCHৰ VRDL লেবৰেটৰীৰ যি RT-PCR ৰিপৰ্ট সেয়া জাল কৰি তেওঁলোকৰ কৰ্তৃপক্ষৰ চহী জাল কৰি ইতিমধ্যে বহু লোকক RT-PCR ৰিপৰ্ট প্ৰদান কৰি আছে আৰু যি এই ৰিপৰ্ট সংগ্ৰহ কৰিছে হয়তো তেওঁলোকেও নাজানে যে এই ৰিপৰ্টটো জাল হয় কাৰণ প্ৰথমবাৰৰ বাবে হয়তো বহু লোকে RT-PCR টেষ্ট কৰাইছে তেওঁলোকৰ বিভিন্ন ফ্লাইটত যাবৰ বাবে হওক বা অন্যান্য কাৰণতে হওক তাত যে QR কোড থাকে SRF নাম্বাৰ থাকে সেইসমূহ সন্দৰ্ভত হয়তো তেওঁলোকে অজ্ঞ গতিকে এনেধৰণৰ অজ্ঞতাৰ সুযোগ লৈ দুষ্ট চক্ৰই ব্যৱসায় চলাই আছে আৰু আমিও আহ্বান জনাইছোঁ যোৰহাট জিলা প্ৰশাসনৰ আৰক্ষীক যে এই ক্ষেত্ৰত বিহিত ব্যৱস্থা গ্ৰহণ কৰিব লাগে আৰু অতি শীঘ্ৰে ইয়াৰ লগত জড়িত চক্ৰটো উৎখাত কৰিব লাগে জয়ন্ত ধন্যবাদ গৌতম আপোনাক ধন্যবাদ জ্ঞাপন কৰিছোঁ আৰু অতি শীঘ্ৰেই এই গুৰুতৰ বিষয়টো দৃষ্টিগোচৰ হওক প্ৰশাসনৰ আৰক্ষীৰ আৰু অতি শীঘ্ৰে ব্যৱস্থা গ্ৰহণ কৰক আৰু সেইসমূহ লেবৰেটৰী চিনাক্ত কৰা হওক আৰু অতি শীঘ্ৰে উৎখাত কৰা হওক এই দুষ্ট চক্ৰ কিয়নো ইয়াৰ সুযোগ গ্ৰহণ কৰি এই দুষ্ট চক্ৰই JMCHৰ অধীক্ষকৰ চহী জাল কৰি এনেধৰণৰ বেহা চলাই গৈছে যিয়ে কিন্তু কোভিডৰ সংক্ৰমণ বৃদ্ধিটো অৰিহণা যোগাই আহিছে যোৰহাট জিলাখনত আমি চালোঁ সেইটো ক্ল'জলি তাৰে ধৰক SRF আইডিটো ভুল বা অলপ এনেকুৱা ডুপ্লিকেট কিছুমান এনেকুৱা বনাই পেলাই বোলে চাৰ্কুলেট কৰি আছে বুলি শুনিছোঁ আৰু নহয় ক'ৰবাত কিবা তেনেকুৱাকৈ ফেক ক'ৰবাত লাগে হয়তো তো নেগেটিভ ৰিপৰ্ট তেনেকৈ উলিয়াই পেলাই চাৰ্কুলেট কৰিছে কাৰণ আমাৰ সেইটো পুৰণা ফৰ্মেটত দিছে আৰু সেইটো ফৰ্মেট একচেচিবল কাৰণ বহুত মানুহৰ তাত গৈছেই যোৱা বছৰ ধৰক গতিকে এতিয়া যোনবোৰ আমাৰ ৰিপৰ্ট যায় সেইবোৰ চব QR কোড থকা ৰিপৰ্ট চ' সেইটো কেতিয়াও মানে বাহিৰত হেৰি হ'ব নোৱাৰে গতিকে মানুহে জনাটো উচিত যে নেগেটিভ ৰিপৰ্টেই হওক পজিটিভ ৰিপৰ্টেই হওক যদি পৰ্টেলৰ পৰা ডাউনলোড কৰিছে বা আমি যদি দিছোঁ ডিৰেক্ট মেডিকেল কলেজৰ পৰা হস্পিটেলৰ পৰা নিছে বা মাইক্ৰ'বায়'লজি ডিপাৰ্টমেণ্টৰ পৰা সেইকেইটাহে একচুৱেলি জেনুইন হ'ব